বাক্সাৰ খামাৰদৈচাত 2.5 কোটি টকাৰ আঁচনিৰ গ্ৰাম্য মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ভাৰত ভূটান সীমান্ত এলেকাৰ বাক্সা জিলাৰ খামাৰদৈচাত আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে 2.50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া খামাৰদৈচা মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই মিনি ষ্টেডিয়ামৰ জৰিয়তে খেলুৱৈসকলৰ যথেষ্ট উপকাৰ হ'ব বুলি মন্তব্য প্ৰকাশ কৰে। শেহতীয়াভাৱে কোকৰাঝাৰত সংঘটিত ঘটনাৰ সন্দৰ্ভতো বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে বাগৰুম্বা নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সৰু সজাইৰ কাৰ্যসূচীত প্ৰৱেশ কৰিব নোৱাৰাৰ ক্ষেত্ৰতো তেওঁ মন্তব্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনত মানস বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে। নিউজ এক্সপোৰ্ট অৰুণোদয় অসম। দেখা নাই কি কাৰ্যসূচী মিনি ষ্টেডিয়াম কিমান পইচাটো 250 কোটি 250 ক্ৰ'ৰ 2.50 লাখৰ। আৰু স্যাৰ কোকৰাঝাৰ যোৱা নিশা যি ঘটনা ঘটিলে স্যাৰ কি ক'ব এই ক্ষেত্ৰত স্যাৰ আপুনি? কোকৰাঝাৰৰ কি ঘটনা ঘটিছে যোৱাকালি যিটো ঘটনা ঘটিছে স্যাৰ এইটো ময়ো শুনিছো যে কিবা এক্সিডেণ্ট হৈছে। আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে, হৈছে আমিও শুনি পাইছোঁ বা মোবাইলত দেখিছোঁ। খুব চিৰিয়াছ, এনেকুৱা যাতে ভৱিষ্যত নহয় ইয়াৰ কাৰণে মই এপিল কৰিছোঁ। বড়ো হওক আদিবাসী হওক ইয়াৰে মানুহ শান্তি বজাই ৰাখক, গণ্ডগোল হ'ব নালাগে। কোনোবা একজন দুইজনে ভুল কৰিছে বুলি সমাজ হিচাপে ইয়াত গণ্ডগোল হ'ব নালাগে, কথা সেইটোৱেই। আৰু আপোনালোকেতো জানে ল' এণ্ড অৰ্ডাৰ আমাৰ হাতত নাই। ল' এণ্ড অৰ্ডাৰে নিজাববীয়াকৈ চাই আছে কণ্ট্ৰল কৰিবৰ কাৰণে। আৰু আজি ৰাতিপুৱাও ধৰ্ণা চৰ্ণা দিছে বুলি কৈছে। যে নহওক ডেম'ক্ৰেটিকভাৱে ধৰ্ণা দিব লগা আছে দিয়ক, কিন্তু ভাইলেঞ্চ কৰিব নালাগে, কথা এইটোৱেই। স্যাৰ কি আহ্বান জনাব কোকৰাঝাৰবাসী ৰাইজক? আহ্বান অলৰেডি জনাইছে আৰু কি আহ্বান? দুইবাৰ আহ্বান জনাইছে, আহ্বান জনাইছে না আৰু দুইবাৰ। নাই ভাল হ'ব, সেইটো বুলি নহয়, আৰু আছে বহুত ইনষ্টিটিউশ্যন আহিব, স্পষ্ট কথা সেইটোৱে। আৰু এইটো আৰম্ভণিহে, আৰু হ'ব। আৰু ইয়াৰ পিছত এইফালে পলিটেকনিক আছে আৰু মাৰ্চাৰ্ছসকলৰ কিবা মিউজিয়াম আছে। মই আৰু ইয়াৰ পিছত নেক্সট ফাউণ্ডেশ্যন কৰিব। কিন্তু প্ৰমোদ বড়োৰ দিনত কিন্তু স্যাৰ এইবিলাক হোৱা নাছিলে স্যাৰ 5 বছৰ কালত, কি ক'ব স্যাৰ আপুনি? প্ৰমোদ বড়োৰ দিনত হৈছে হোৱা নাই, ইয়াৰ মই মালিক নাকি? আজি হৈছে ইয়াৰ মই মালিক নাকি? প্ৰমোদ বড়োৰ দিনত হোৱা নাই, ইয়াৰো মই মালিক নহয়। আজিৰ দিনত যিটো হৈছে সেইটোও মালিক নহয় মই। ইয়াৰ গোটেই এইটো আইনগতভাৱে যি কৰিব লাগে প্ৰশাসন আছে, বাছ। নিৰ্বাচন আহি আছে, মানসত কেনেধৰণৰ প্ৰাৰ্থী আপোনাৰ ফালৰ পৰা দিয়া হ'ব নে অন্য ফালৰ পৰা দিয়া হ'ব? আমি টোটেল কথা সেইটোৱে স্পষ্ট, আমি NDA হিচাপে খেলিব। তো এতিয়া মানাস হিচাপে আমাৰ PPF-ত পৰে না কাৰোবাৰ হাতত পৰে সেইটো মই আজিৰ দিনত ক'ব নোৱাৰোঁ। কোন অসমান হৈছে কোন অসমান হোৱা নাই এইটো মোৰ হিচাপ লোৱা কিবা দায়িত্বত মই নাই নহয়। দায়িত্ব কাৰ হাতত আছে ইয়াৰ লগত কথা পাতোঁ। কোনোবা অসমান হৈছে কোনোবা অসমান হোৱা নাই, ইয়াত চোৱা চিতা কৰা মোৰ দায়িত্ব নহয়। স্যাৰ বিধানসভা নিৰ্বাচনৰ পিছত EPPL দল নিশেষ হৈ যাব নেকি স্যাৰ এইবাৰ? মই এইবিলাক এইটো ৰাজনীতিক কথা পিছত হ'ব।